তিনিচুকীয়া চলিহানগৰ খেলপথাৰত এপশেষ জোৰা তৃতীয় বাৰ্ষিক আন্তৰ্জাতিক বাণিজ্য মেলাৰ আয়োজন 28 এপ্ৰিলৰ পৰা 12 মে পৰ্যন্ত চলিব লগা এই বাণিজ্য মেলাত গ্ৰাহক তথা ৰাইজৰ ব্যাপক সঁহাৰি লোকসভাৰ নিৰ্বাচনৰ পিছতে সমগ্ৰ ৰাজ্যৰ লগতে তিনিচুকীয়াতো ৰঙালী বিহু উৎসাহত ৰঙীন হৈ আছে অসমীয়া ৰাইজৰ মন বিভিন্ন স্থানত পূৰ্বৰ বৰ্ষসমূহৰ দৰে আয়োজন কৰা হৈছে ৰঙালী বিহু সন্মিলন মঞ্চত বাজি উঠিছে ঢোল পেপা গগনাৰ মাত নাচনীৰ নাচ বিহুৱাৰ বিহুগীত আৰু সাংস্কৃতিক সন্ধিয়াত আমন্ত্ৰিত শিল্পীৰ গীত মাত ৰসাল বাৰ্তালাপে মুখৰিত কৰি তুলিছে মানুহৰ মন তাৰ সমান্তৰালকৈ তিনিচুকীয়াৰ চলিহা নগৰস্থিত বিমলা প্ৰসাদ চলিহা খেলপথাৰত 28 এপ্ৰিলৰ পৰা 12 মে পৰ্যন্ত এপশেষ জোৰা তৃতীয় বাৰ্ষিক আন্তৰ্জাতিক বাণিজ্য মেলাৰ আয়োজন কৰা হৈছে স্থানীয় শিল্পীসকলৰ দ্বাৰা পৰিচালিত উদ্ধৱ নামৰ এক বেচৰকাৰী উদ্যোগত আয়োজিত এই আন্তৰ্জাতিক বাণিজ্য মেলাত অসমৰ ভ্ৰাম্যমাণ ব্যৱসায়ীসকলৰ লগতে ভাৰতীয় বিভিন্ন ৰাজ্যৰ ব্যৱসায়ী তথা আফগানিস্তানৰ ব্যৱসায়ীসকলেও অংশগ্ৰহণ কৰিছে গ্ৰাহক তথা ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰা এই বাণিজ্য মেলাখনত গ্ৰাহকে ক্ৰয় কৰিব পৰাকৈ মুগা খাদী আদি বস্ত্ৰৰ লগতে বিভিন্ন ধৰণৰ অলংকাৰ খাদ্য সামগ্ৰী তথা নিত্য নৈমিত্তিক ব্যৱহাৰযোগ্য সামগ্ৰী উপলব্ধ কৰাৰ কথা উদ্যোক্তা সমিতিয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে লগতে তিনিচুকীয়াবাসী ৰাইজক বাণিজ্যিক মেলাত উপস্থিত হৈ ব্যৱসায়ীসকলক উৎসাহিত কৰিবলৈ আহ্বান জনায় উদ্যোক্তা সমিতিয়ে আমাৰ যোৱা 28 তাৰিখৰ পৰা আৰম্ভ হৈছে আমি তিনিচুকীয়াবাসী ৰাইজৰ ভাল সঁহাৰি পাইছোঁ অহা 12 তাৰিখলৈকে আমাৰ এইখন চলিব আমাৰ ইয়াৰ অসমৰ বিভিন্ন জেগাৰ বাহিৰেও ভাৰতৰ বিভিন্ন জেগাৰ পৰা ইয়াৰ বিপণীসমূহে অংশগ্ৰহণ কৰিছে ইয়াত আপোনাৰ বিহাৰ দিল্লী আফগানিস্তান কেলকাতা বহুত জেগাৰ পৰা আহিছে গতিকে সমূহ তিনিচুকীয়াবাসী ৰাইজক এবাৰ আহি পেলাই ইয়াত উপভোগ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ নামটো কি হয় ইয়াত চলিহানগৰ কি বুলি কি ফেয়াৰ হৈছে ট্ৰেড ফেয়াৰ এইখন 3rd ইণ্টাৰনেশ্যনেল তিনিচুকীয়া ট্ৰেড ফেয়াৰ চলিহানগৰ ফিল্ডত আমাৰ ৰাতিপুৱা 10টা বজাৰ পৰা ৰাতি 9টালৈকে আমাৰ এখন খোলা থাকে আৰু উদ্যোক্তাসকলে কোন আছে আয়োজক সমিতি এইটো উদ্ভৱ বুলি আমাৰ এটা NGO আছে যিটো আমাৰ লোকেল আৰ্টিচিয়ানবিলাকক লৈ পেলাই এটা ছ'চাইটি বনোৱা হৈছে সেই ছ'চাইটিটোৱে অসমৰ বিভিন্ন জেগাতে কৰি আছে এইবাৰ তিনিচুকীয়াত কৰিছে আৰু ইয়াত কি থাকিব মানে দৰ্শকৰ কাৰণে কি থাকিব ইয়াত আপোনাৰ চব ধৰণৰ বস্তু আছে আপোনাৰ বোৱা কাপোৰৰ পৰা আদি কৰি দৈনন্দিন ব্যৱহাৰ হোৱা বস্তুবিলাক তাৰপিছত আপোনাৰ মুগা পাট তাৰপিছত আপোনাৰ খাদী আৰু জুৱেলাৰী অসমীয়া গহনা চব ধৰণৰ বস্তু ইয়াত এভেইলেবল আছে আপোনাৰ নাম মোৰ নাম প্ৰাঞ্জল খাউন মই প্ৰেচিডেণ্টৰ উদ্ভৱ এই খালী স্থলীত উপস্থিত থকা অসম চৰকাৰৰ শ্ৰমমন্ত্ৰী তিনিচুকীয়া কেন্দ্ৰীয় ৰঙালী বিহু সাংস্কৃতিক ডাঙৰীয়া আমাৰ স্থায়ী সমিতিৰ যুটীয়া সম্পাদকদ্বয় শৰৎ দাস ডাঙৰীয়া ৰঙালী বিহুৰ ৰবি চেত্ৰী ডাঙৰীয়া তিনিচুকীয়াৰ পৰা অজয় শৰ্মাৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম গতিকে স্থায়ী সমিতিৰ সিদ্ধান্ত মৰ্মে এই বৰ্ষত আমি বৰ্ষজোৰা অনুষ্ঠান হিচাপে পাতিবলৈ সিদ্ধান্ত আৰু যি স্থায়ী ভূমি আছে যি আমাৰ মাটি আছে তাত আমাৰ পতাকাও চৰিত্ৰ পলমকৈ পাতিবলগীয়া হ'ল তাৰ বাবে আমি সকলোলৈ ক্ষমা প্ৰাৰ্থনা আমি মাগিছোঁ।